কেইটামান কথা আপোনালোকৰ লগত আপোনালোকৰ সন্মুখত ব্যক্ত কৰিম বুলি ভাবি আহিছোঁ। এতিয়া কথা হৈছে কি যে তেখেতৰ মৃত্যু তিথি যি যুদ্ধ সন্ত্ৰাসবাদ আৰু সাম্প্ৰদায়িকতা বিৰোধী দিৱস হিচাপে কবি সন্মিলনে পালন কৰি আহিছে, তেখেতক পূৰণ কৰি আহিছে। যুদ্ধ সন্ত্ৰাসবাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰোধী দিৱস পালনে আমাৰ মানৱ জাতিক কেইটামান বিষয় পোৱা নাই। প্ৰথমতে যুদ্ধ আৰু হিংসাৰ ফলত উদ্ভৱ হোৱা ভয়াৱহ পৰিণাম, দ্বিতীয়তে সাম্প্ৰদায়িক বিভাজন আৰু ঘৃণাৰ পৰা দূৰত থকাৰ প্ৰয়োজনীয়তা, তৃতীয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ প্ৰয়োজনীয়তা, আৰু চতুৰ্থতে সকলোৰে বাবে শান্তিপূৰ্ণ আৰু সুৰক্ষিত বিশ্ব গঢ়াৰ প্ৰয়োজনীয়তা। গতিকে প্ৰদৰ্শন কবি সন্মিলনৰ প্ৰয়াসক মই খুবেই আদৰণীয় বুলি গণ্য কৰোঁ। অমূল্য বৰুৱাই এই সাম্প্ৰদায়িক সংঘৰ্ষত বলি হৈ মৃত্যুক আঁকোৱালি লৈছিলে। আপোনালোকে এই কথা জানে যে ৰাজবাহাদুৰ ছাত্ৰাবাসত থকা অৱস্থাত যেতিয়া 1946 চনৰ আজিৰ এই দিনটোতে কলিকতাত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, তেতিয়া অসমৰ ছাত্ৰ কেইগৰাকী অসমলৈ ট্ৰেইনেৰে বা ৰেলেৰে আনিবৰ বাবে এখন ভান পঠাইছিলে। সেই ভানখনত অমূল্য বৰুৱা উঠাৰ পিছত এটা সৰু ঘটনা হ'ল যে সেইটো হৈছে যে তেখেতে অনুভৱ কৰিলে যে তেখেতে ইতিমধ্যে অনুবাদ কৰিবলৈ আৰম্ভ কৰা জৱাহৰলাল নেহৰুৰ গ্লিমছেছ অফ দ্য হিষ্ট্ৰী অফ ৱৰ্ল্ড সেই গ্ৰন্থখন অনুবাদ কৰা কিছু অংশ ছাত্ৰাবাসৰ কোঠাতে এৰি থৈ আহিল। তেওঁ পুনৰ উভতি যাবলগীয়া হ'ল আৰু সেই সময়ত দুষ্কৃতিকাৰীসকলে সেই ছাত্ৰাবাসত প্ৰৱেশ কৰিছিলে আৰু তেতিয়াই সেই দুষ্কৃতিৰ হাতত তেখেতে শোকাবহভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। আৰু ঘৰৰ পৰিয়ালৰ ব্যক্তিসকলে তেখেত ঘূৰি আহিব বুলি ভাবি থাকোঁতেই গ'ল। গতিকে এই সাম্প্ৰদায়িকতা যে আমি যদি প্ৰথম খুব কম সময়ত আমি চেষ্টা কৰিম যে সাম্প্ৰদায়িকতা এই বিষয়টোৰ প্ৰতি আমি তাৎক্ষণিকভাৱে আলোকপাত কৰোঁ যে ইয়াৰ মূল কাৰণ কি। যে মূল কাৰণ হৈছে সাম্প্ৰদায়িক মেৰুকৰণৰ ফলত আমাৰ দেশত, বিশেষকৈ আমাৰ ভাৰতৰ প্ৰেক্ষাপটত কথাখিনি ক'ব বিচাৰিছোঁ, আমাৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ হৈ আহিছে। যে এই সাম্প্ৰদায়িক মেৰুকৰণ আৰু মৌলবাদী যিবিলাক উপাদান, সেই উপাদানসমূহৰ তৎপৰাত এটা সম্প্ৰদায় অন্য এটা সম্প্ৰদায়ৰ প্ৰতি থকা যি ঘৃণা আৰু বিদ্বেষ জন্ম হয় আৰু ই সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লয়। আৰু আমাৰ দেশৰ সাম্প্ৰদায়িক সংঘৰ্ষসমূহৰ যদি ইতিহাস চাওঁ, তেতিয়া এই সাম্প্ৰদায়িক সংঘৰ্ষবোৰৰ ইতিহাসৰ নেপথ্যত ৰাজনৈতিক দলবিলাক জড়িত হৈ থকাৰ অভিযোগ নথকা নহয়। সি লাগিলে 2002 চনৰ গুজৰাটৰ গোধৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষই হওক বা 1984 চনৰ দিল্লীৰ শিখ নিধন এই সাম্প্ৰদায়িক যজ্ঞটোৱেই হওক। এতিয়া এইখিনি এটা কথা মনলৈ আহে যে আমাৰ ভাৰতবৰ্ষখন, পৃথিৱীবাসীয়ে এই কথা অনুভৱ কৰে যে ভাৰতবৰ্ষখন এখন বিচিত্ৰ আৰু অদ্বিতীয় দেশ। কিহে ভাৰতবৰ্ষখনক পৃথিৱীৰ ভিতৰত এক বিচিত্ৰ আৰু অদ্বিতীয় দেশলৈ পৰ্যবেক্ষিত কৰিছে, তাৰ যদি উত্তৰ বিচাৰোঁ তেতিয়াহ'লে আপুনি দেখিব যে আমাৰ ভাৰতীয় চিন্তাধাৰাৰ যিটো মূল ভেটি, সেই ভেটিটোৱে হৈছে বিচিত্ৰতা, ভিন্নতা আৰু একতা। চাওক, এনে এখন দেশ যিখন দেশত 140 কোটি মানুহ আছে, যিখন দেশত 120টা দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা কথিত ভাষা আছে, যিখন দেশত পৃথিৱীৰ সৰ্ববৃহৎ 7টা ধৰ্মৰ মানুহ আছে, যিখন দেশত 3টা জনগোষ্ঠীয় লোকৰ মানুহ আছে, আৰিয়ান, দ্ৰাবিড়িয়ান আৰু মংগোলিয়ান,
এই সকলোবোৰ মানুহে কেৱল এটা মাত্ৰ শাসন ব্যৱস্থাৰ তলতে একগোট হৈ আছো আৰু এখন পতাকাৰ তলত সমবেত হৈছো আৰু আমাৰ পৰিচয় কেৱল এটাই আৰু সেইটো হৈছে আমি সকলো ভাৰতীয়।